হেল্ল' ফ্ৰেণ্ড, বিগ আপডেট। ইমান দিনে বাৰ্তা চোৱাৰ পিছত এতিয়া ঘোষণা কৰিব ওলাইছে এডিআৰই আৰু বহুকেইটা ৰিজাল্ট। এডিআৰই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট 7 মাৰ্চত ঘোষণা কৰিব। লগতে অসম পুলিচৰ SIত 6 মাৰ্চত ৰিজাল্ট ঘোষণা কৰিব আৰু অসম পুলিচৰ কনষ্টেবলৰ 12 মাৰ্চত ঘোষণা কৰিব ৰিজাল্ট। অসম পুলিচ ড্ৰাইভাৰৰ 4 মাৰ্চৰ ৰিজাল্ট ঘোষণা কৰিব। 4 মাৰ্চ মানে আজিয়ে ৰিজাল্ট ঘোষণা কৰিব। আৰু অসম পুলিচ কমাণ্ডো BN কনষ্টেবল 27 মাৰ্চৰ ৰিজাল্ট ঘোষণা কৰিব। আপোনালোকে সকলোৱে গম পায়। লগতে আৰু এটা কথা ক'বলৈ ওলাইছোঁ, আজি অসম পুলিচৰ যি ড্ৰাইভাৰৰ পোষ্ট আছিল, আজি ড্ৰাইভাৰৰ পোষ্টৰ ৰিজাল্ট ঘোষণা কৰিব। আপোনালোকে আজি চাব পাৰে ৰিজাল্ট। লগতে মই ৱেবছাইটৰ লিংকটো মই দি দিম। এডিআৰই ৰিজাল্ট থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছত আপোনালোকৰ কি হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু লগতে কি হ'ব, আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ সময়ত PRCটো কম্পালচৰি হ'ব। PRC লাগিব। যিসকলে PRC এপ্লাই কৰা নাই, আপোনালোকে PRCটো এপ্লাই কৰিব। আৰু লগতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে যিমানকেইটা পোষ্ট আছে, সেই পোষ্টৰ বিপৰীতে 2জনকৈ কেণ্ডিডেট পাছ কৰিব। ঠিক আছে বাৰু, এনেধৰণৰ ইনফৰমেশ্যন পাবলৈ চেনেলটো লাইক কৰিব। অ'কে, বাই।